আমি আঁতৰিলে ভাল পাওঁ। দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ জুবিন গাৰ্গৰ লগত আমাৰ প্ৰথমেতো মোৰ যদি সম্পৰ্ক বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে এজন অনুৰাগী আৰু এজন শিল্পীৰ যিটো সম্পৰ্ক তেনেকৈ আৰম্ভ হৈছিল। এইটো অনামিকাৰ দিনৰ পৰাই তেওঁৰ আমি অনুৰাগী হৈছিলোঁ, মই অনুৰাগী হৈছিলোঁ। তাৰপিছতে মোৰ সৌভাগ্য হৈছিল তেওঁক লগ পোৱা 1999 আমাৰ হিয়া দিয়া নিয়াৰ যেতিয়া গানৰ কাম আৰম্ভ হৈছিল আৰু প্ৰথম জুবিন গাৰ্গক মই অডিটেক্স ষ্টুডিঅ'তে লগ পোৱা মোৰ দেউতা মুনীন বৰুৱাৰ যোগেদি। আৰু প্ৰথম আমাৰ দুইজনৰ যেতিয়া কথা বতৰা আৰম্ভ হৈছিল, আমাৰ এই সংগীত আৰু চিনেমা, তেতিয়া আমি চিনেমা যথেষ্ট চাইছিলোঁ আৰু গানো শুনো, এতিয়াও চাওঁ। বাট জুবিন গাৰ্গ আৰু মোৰ কানেকশ্যনটো সেইটোৱে হৈছিল যে আমি দুইজনে চিনেমা চাই খুব ভাল পাইছিলোঁ, ছবি আৰু গান শুনি বিভিন্ন ভাষা ভাষীৰ গান আমি শুনিছিলোঁ। তেনেকৈ আমাৰ কানেকশ্যন হ'ল। তাৰপিছতে হিয়া দিয়া নিয়াৰ কাম হ'ল। যদিও মই ছবিখনত জড়িত নাছিলোঁ, মই ডাগৰ পৰাহে এই লাইনত ভৰি দিছোঁ এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে। আৰু সেই তাৰ পিছৰ পৰা তেওঁৰ লগত এটা কৰ্ম সূত্ৰে আমাৰ যিটো এটা সম্বন্ধ গঢ়ি উঠি গৈ থাকিল, লাষ্টত গৈ কি ক'ম, আপোনালোকে 2018 চনত আপোনালোকে দেখিছিলে যেতিয়া মুনীন বৰুৱা ঢুকাইছিলে, তেওঁৰ মুখাগ্নি কৰোঁতে হেৰিডালত, জুমুঠিডালত মোৰ আৰু মোৰ ভণ্টিৰ লগত জুবিন আৰু গৰিমাৰ হাতকেইখন আছে। চ' আপোনালোকে সুধিছে যে সম্বন্ধটো কেনেকুৱা আছিল। সম্বন্ধটো সেইটোৱে, অনুৰাগী হিচাপে আৰম্ভ হৈছিল আৰু পৰিবাৰ হৈ থাকি গ'লোঁ। আৰু নাই চোৱা। চিনেমাখন লৈতো মানে মই যিহেতু চোৱা নাই, আপোনাক কৈছোঁ চোৱা নাই, চিনেমাখন এতিয়ালৈকে মই চোৱা নাই। মই গুৱাহাটী যাম, গুৱাহাটী গৈ পেলাই চামগৈ। আৰু বাকী ৰাইজৰ যিটো আজি ৰাতিপুৱাৰ পৰা যিটো আমি দেখি আছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি যিখিনি দেখিছোঁ, আৰু মানে কেইজনমান মোৰ বন্ধু যিসকল এই চলচ্চিত্ৰ পথাৰখনৰ নহয়, তেওঁলোক বেলেগ তেওঁলোকৰ নিজৰ ব্যৱসায় বা অফিচত চাকৰি কৰে, তেওঁলোকে চিনেমাখন চাই পেলাই খুব আপ্লুত হৈছে। আৰু এজনে কৈছে যে এনেকুৱা লাগিছে যে জুবিনৰ এখন জীৱনী চালোঁ। জুবিনে যিটো হিউমেনিজিমৰ ওপৰত তেওঁৰ যিটো বিশ্বাস, তেওঁ যেনেকৈ চলিছিলে, সেই বস্তুবোৰেই ছবিখনত দেখুওৱা হৈছে। আৰু এই গল্পটো সঁচা কথা ক'ব গ'লে গল্পটো পিছত ডেভেলপ হ'ল। আমি কিন্তু যেতিয়া গম পাইছিলোঁ তেতিয়া গল্পটো তাৰ মগজত নাছিলে বা অন্তৰত নাছিলে। কিন্তু সি ৰৈ ৰৈ বিনালে ছবিখন কৰিম বুলি আজি তাৰ এটা 19 বছৰীয়া এটা সপোন। এইটো আমাৰ ৰাজেশ ভূঞা পৰিচালক, ৰৈ ৰৈ বিনালে তেওঁ কৈছে অলৰেডি। কিন্তু খুব মনটো মানে এটা কথাতে সন্তুষ্টি লভিছোঁ যে মানুহে এই ছবিখন মই ভাবোঁ যে হেৰিত লৈ থাকিব, আহিবলগীয়া বহু 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 বছৰ বহু যুগলৈ তেনেকুৱা এখন ছবি। সেইটোৱে মোৰ মানে চিন্তা বুলি নকওঁ, মোৰ এইটো এটা হেৰি হৈ আছিল এইকেইদিন যে আৱেগ আমি সকলো আজি অসমবাসী সকলো আৱেগিক হৈ আছোঁ আমি জুবিন গাৰ্গৰ এই গোটেই ঘটনাটো লৈ। কিন্তু তাৰ ওপৰতো গৈ পেলাই একচুৱেলি তেওঁৰ যিটো এইটো সপোনটো, এই সপোনটোৱে মানুহৰ মন মগজুত ঠাই বনাব পাৰিবনে নোৱাৰে আৱেগৰ ওপৰত গৈ। কিন্তু কিছুমান মানুহৰ পৰা মই যিখিনি ফিডবেক পাইছোঁ খুব ভাল লাগিছে শুনি। এইটো কাৰণে ভাল লাগিছে যে সিওতো শুনি আছে এইবোৰ কথা য'তে আছে, সি চাগে খুব সুখী। আজি তেওঁ ইয়াত থকা হ'লে পৰিৱেশটো বেলেগ হ'লহেঁতেন। কিন্তু ঠিক আছে, তেওঁ আমাক বাট দেখুৱাই লৈ যাব, সেইটোও জানো। আৰু তাৰ এইখন চিনেমা মই ভাবোঁ অসমবাসী আৰু গোটেই ভাৰতত আৰু গোটেই পৃথিৱীতে মানুহে এখন স্পেচিয়েল ছবি হিচাপে গোটেই জীৱন যাতে তেওঁলোকৰ অন্তৰত ঠাই দিব পাৰে, সেয়ে মোৰ কামনা।
ভাইমন্দাৰ যিখন চিনেমা চিনেমাত জুবিন দাৰ যিটো চৰিত্ৰ আছিল সেই চৰিত্ৰটো প্ৰতিফলক সেম একেই আছিলে নেকি কাৰ ভাইমন্দাৰ চিনেমাখনত জুবিন গাৰ্গৰ যিটো মানে চৰিত্ৰ দেখুওৱা গৈছিল ভাইমন্দাত বুজিছোঁ ভাইমন্দাত এইখন এখন যিহেতু বায়'পিক এই বায়'পিকখনত কোনো এটা ঘটনা অতিৰঞ্জিত কৰি পেলাই দেখুওৱা হোৱা নাছিল যিটো হৈছিল সেইটোৱে কৰা হৈছিল অকণমান চিনেমেটিক ট্ৰিটমেণ্টৰ হিচাপে তেনেকৈ কিছুমান বস্তু কৰা হৈছিল বাকী ফিকশ্যনেল মানে একো বনোৱা হোৱা নাছিল জুবিনক যেনেকৈ দেখিছিলে সেইবোৰ ঘটনা সঁচা গাড়ী ধোৱা যিবোৰ দেখিছিলে তেনেকৈ জাপ নামাৰিব পাৰে কিন্তু গাড়ীৰ ভিতৰত শুই থাকে তেওঁ তেনেকৈ গাড়ী ধুই দিয়ে হা আৰু একদম এইবোৰ চব আৰু এইবোৰ মই আছিলোঁ এইবোৰ সঁচা কথা আৰু এইটো সেই যিবোৰ হৈছিলে ঘটনা বুলি নকওঁ যিবোৰ মোমেণ্টছ সেইবোৰ যিবোৰ হৈছিলে এইবোৰ সঁচা আৰু সেইকাৰণে হয়তো মুনীন বৰাই তেওঁক হয়তো মোতকৈ মানে বেছিয়ে মৰম কৰিছিল চাগে কোইনচিডেন্স তাতকৈ বাহিৰে আৰু কি ক'ম আৰু যিটো ডাইলগ এটা আছে মই চোৱা নাই চিনেমাখন ডাইৰেক্টৰে কোৱা মতে আৰু প্ৰডিউচাৰে কোৱা মতে আমাৰ সামন্ত গৌতম আৰু গৰিমাই কোৱা নাই মোক সামন্ত গৌতমহঁতে কৈছিলে এটা ডাইলগ আছে বোলে যে চকুটো তাৰ ঠিক হয় নেকি মই নাজানো ক'বলৈ দিগদাৰী এইবোৰ যে কয় যে এই সাগৰখন সাঁতুৰি পাৰ হ'ব পাৰিমনে সেই ডাইলগটো নাছিলে বোলে ছবিখনত চিত্ৰনাট্যখনত সি তাত যেতিয়া শ্বুটিং হৈ আছিল তেতিয়া মানে ডাইৰেক্টৰক ক'লে ৰাজেশক যে মই এটা ডাইলগ এটা ক'ব খুজিছোঁ এইটো ডাইলগটো ক'লে ভাল লাগিব এতিয়া সেইটোৱে এতিয়া মই তাৰ অন্ত বুলি কেতিয়াও নকওঁ জুবিন গাৰ্গৰ কেতিয়াও অন্ত নহয় এনেকুৱা এজন ব্যক্তিত্ব এজন সত্তা এজন তেওঁ মানে বতাহে আকাশে জলত বায়ুত সদায় আমাৰ মাজত থাকিবই কিন্তু যিটো ঘটনা ঘটিলে সেইটো এটা মই ভাবোঁ ইটছ এ বিগ কোইনচিডেন্স আৰু আপোনালোকে সকলোৱে দেখিছে ৰীতা চৌধুৰী বাইদেউৰ যিটো পডকাষ্ট হ'ল তাত যিখিনি কথা কৈ গ'ল সেইখিনি শুনিতো মোৰে গাৰ নোম থিয় হৈ গৈছিল যে কেনেকৈ ইমান মানে ৰিয়েলিটিটো সি গম পাইছিল নেকি প্ৰিমনিশ্যন বুলি কয় আগতীয়াকৈ তেওঁ কিবা এটা আভাস পাইছিল নেকি পৃথিৱীৰ পৰা নাজানো এতিয়াতো দেখিছেই সি মানে কেনেকুৱা এটা তেওঁক এতিয়া মানুহে অসমৰ মানুহ আৰু গোটেই ভাৰতৰ মানুহে ঈশ্বৰ পুত্ৰ বুলি ক'বলৈ ধৰিছে কাৰণ প্ৰকৃতিয়ে তেওঁক তেনেকৈ আঁকোৱালি লৈছে আজিও চিনেমা যেতিয়া ৰিলিজ হোৱাৰ আগত বৰষুণ হৈছে আৰু আমাৰ অগ্ৰজসকলে কয় আমাৰ আইতাহঁতে আগতে কৈছিল যে এইটো পুষ্পবৃষ্টি বুলি কয় পুষ্পবৃষ্টি ভাল কাম এটা হ'লে গোলাঘাট চলচ্চিত্ৰ সমাজ তথা অসম চলচ্চিত্ৰ সমাজৰ এটা আত্মা আছিলে জুবিন গাৰ্গৰ লগত চলচ্চিত্ৰ সমাজৰ এটা খুব এটা বেলেগ ধৰণৰ সম্পৰ্ক আছিলে আৰু জুবিন দাই এই চলচ্চিত্ৰ উদ্যোগটোক আগুৱাই লৈ যাবৰ বাবে যথেষ্টখিনি কষ্ট কৰিছিলে আৰু তেওঁ এটা সপোন আছিলে যে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো এটা ন ৰূপত আত্মপ্ৰকাশ কৰি পেলাই অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৱে মূৰ দাঙি থিয় হৈ সগৌৰৱে অসমীয়া চলচ্চিত্ৰ উদ্যোগ হিচাপে চিনাকি দিব লাগে আৰু এই যি সপোন বা যি পৰিকল্পনা আছিলে সেইসমূহ আজি ৰৈ বিনালেৰ জৰিয়তে সম্ভৱ হ'বলৈ ওলাইছে আজি আপোনালোকে দেখা পাইছে সমগ্ৰ অসমত কেতিয়াও কোনোদিন নোহোৱা এটা পৰিৱেশ সৃষ্টি হ'ল পুৱা 4:30 বজাৰ পৰা দৰ্শকৰ যি সমাদৰ সমগ্ৰ অসমবাসী ৰাইজে দেখুৱালে ইয়াৰ জৰিয়তে আমি এটাই আশা কৰিব পাৰোঁ যে অনাগত সময়ত এই উদ্যোগটোলৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোলৈ নতুন আশাৰ বতৰা আহিব নতুন অসমীয়া চলচ্চিত্ৰৰ লগত অভিনেতাই হওক বা পৰিচালকেই হওক প্ৰযোজকেই হওক কাম কৰিবলৈ ওলাই আহিব আৰু খুব ভাল চিনেমা উপহাৰ দিব পাৰিব সকলোৱে সাহসেৰে ওলাই আহিব পাৰে আগতে এনেকুৱা ধৰণৰ কিবা দ্বিধা আছিলে ভয় আছিলে যে চিনেমা বনাম চলিব নচলে মানুহে চাবনে নেচায় গতিকে এটা যিটো পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তনটো কেৱল মাত্ৰ সম্ভৱ হৈছে জুবিন গাৰ্গৰ এই চিন্তাৰ জৰিয়তে চিন্তা চেতনাক জুবিন দাৰ যিটো তেখেত ব্যতিক্ৰমী চিন্তাৰে সদায় কাম কৰে আৰু এইখন ৰৈ বিনালে এখন সম্পূৰ্ণ এখন মিউজিকেল চিনেমা
আৰু জুবিনদাৰ লগত গোলাঘাটৰ এটা বেলেগ ধৰণৰ সম্পৰ্ক আছিলে। জুবিনদা গোলাঘাটৰ জোৱাই, সমান্তৰালভাৱে চলচ্চিত্ৰ সমাজৰ লগত জুবিনদাৰ সহধৰ্মিনী মোৰ খুব ভাল বন্ধু গোলাঘাটৰ জীয়ৰী গৰিমা শইকীয়া গাৰ প্ৰতি জন্মলগ্নৰ পৰা জড়িত। আমি গোলাঘাট চলচ্চিত্ৰ সমাজ অসম জন্মলগ্নৰ পৰা আছোঁ। মই ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে এতিয়ালৈকে কাম কৰি আছোঁ। প্ৰয়াত তপোবত বৰুৱা ইয়াৰ আমাৰ সভাপতি আছিলে। বহু সংখ্যক ব্যক্তি, ভাইমন দা, আজি ভাইমন দাৰ সুযোগ্য সন্তান ৰিজু বৰুৱা চলচ্চিত্ৰ সমাজ অসমৰ সাধাৰণ সম্পাদক ইয়াত আহি উপস্থিত হৈছে এই অনুষ্ঠানটোত। গতিকে আমি এটাই বাৰ্তা ৰাইজৰ প্ৰতি দিব বিচাৰিছোঁ, জুবিনদাই যিখিনি ভাবিছিলে যে নতুনবিলাকক লৈ পেলাই ভাল ল'ৰাবিলাকে যেতিয়া ভালকৈ কাম কৰে, জুবিনদা বহুত উৎসাহী হয়, এই বিয়াত ভাল কাম কৰিছে এনেকৈ ধৰণে উৎসাহ দিয়ে। এই ল'ৰাখিনি ওলাই আহিব লাগে, ভালকৈ কাম কৰিব লাগে আৰু তেওঁলোকক নৱপ্ৰজন্মৰ বাবে এটা আদৰ্শ হওক, সকলো ভালকৈ কাম কৰক। আৰু সমান্তৰালভাৱে জুবিনদা আকস্মিকভাৱে বিদেশত গৈ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। সেই কথাটো লৈ পেলাই সকলোৱে এই কথাটো কিয়, কেনেকৈ, কেতিয়া, কিহৰ বাবে, কাৰ গাফিলতিত, কাৰ অৱহেলাৰ বাবে এইখিনি হ'ল, এইটো সকলোৱে এটা বিচাৰি আছে ন্যায়। চৰকাৰী পক্ষৰ তৰফৰ পৰা অসম চৰকাৰখনে এটা সুস্থিৰ ব্যৱস্থাৰে গোটেইখিনি ব্যৱস্থা আগুৱাই নিছে। গতিকে আমি আশাবাদী যে যাৰ অৱহেলাৰ বাবে, যিসকলৰ বাবে জুবিনদা এনেকুৱা হ'ল, আকস্মিকভাৱে নোহোৱা হ'ল, এটা জাতীয় সম্পদ নোহোৱা হ'ল, প্ৰত্যেক ঘৰ ব্যক্তিৰ হিয়াৰ আমঠু, প্ৰতি ঘৰ মানুহৰ পৰা এজন নিজৰ আপোন মানুহ নাইকিয়া হ'ল। গতিকে এইটো বৰ সহজে আমি ল'ব নোৱাৰোঁ। গতিকে এইটো আমি জানিব লাগিব, বুজিব লাগিব আৰু তেতিয়াহে আমি আশ্বস্ত হ'ম। গতিকে এইখিনি ক্ষেত্ৰত আমি যিহেতু চৰকাৰৰ প্ৰতি সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে, গতিকে এটা ভালদৰে পানী নসৰকা এটা বিচাৰ হ'ব, চাৰ্জশ্বিট দাখিল হ'ব, তাৰ জৰিয়তে দোষীয়ে দৃষ্টান্তমূলক শাস্তি লাভ কৰিব। ইতিমধ্যে আপোনালোকে গম পাইছে, আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা বাৰ্তা প্ৰেৰণ কৰিছে, মানুহৰ বাবে আশাৰ বতৰা, ৰাইজৰ বাবে আশাৰ বতৰা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম দিনাখনৰ পৰা, জুবিনদা নোহোৱা হৈ যোৱাৰ দিনাখনৰ পৰা, জুবিনদাক অসমলৈ অনাৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিখিনি কৰি আছে, অন্তৰকৰণে কৰি আছে। এজন মুখ্যমন্ত্ৰী হিচাপে ইয়াতকৈ আৰু বেছি একো কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত আমি সকলোৰে প্ৰতি আস্থা ৰাখিবলৈ বিশ্বাস কৰিছোঁ, মানুহক ধৈৰ্য সহকাৰে। জুবিনদাক আমি সকলোৱে ভাল পাওঁ, সকলোৰে অন্তৰত জুবিনদাৰ সত্তাটো প্ৰবাহিত হৈ আছে। গতিকে জুবিনদাক যিহেতু আমি ভাল পোৱা হিচাপে, সমগ্ৰ অসমবাসী হিচাপে, উত্তৰ পূৰ্বাঞ্চলবাসী হিচাপে সকলোৱে এটাই কামনা কৰোঁ যে আমাৰ যিজন গাৰ্জেন, আমি গাৰ্জেনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব লাগিব। ঘৰৰ মুৰব্বীজনৰ ওপৰত আমাৰ সকলোৰে বিশ্বাস নাথাকে জানো, আস্থা নাথাকে জানো? মোৰ দেউতাৰ ওপৰত মোৰ বিশ্বাস নাথাকে জানো? গতিকে আমাৰ মুৰব্বী হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেখেতৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। তেখেতে নিতান্তই এটা ভাল বিচাৰ দিব। গতিকে সকলোৱে সেই বিচাৰলৈ অপেক্ষা কৰক। আৰু এটা কথা মই এইখিনিতে অনুৰোধ জনাব বিচাৰিছোঁ, চলচ্চিত্ৰ সমাজ অসমৰ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা যিহেতু সকলোৱে এটা বস্তু চলি আছে, জুবিনদাৰ চিনেমাখন লৈ সকলোৱে আগ্ৰহী, সকলোৱে চাবলৈ অধীৰ উগ্ৰহেৰে বাট চাই আছে। কিন্তু আসন সীমিত, এই গোলাঘাট গ'ল্ড চিনেমা হলটোতে 220খন আসন মাত্ৰ আছে। গতিকে 5টা দৰ্শনীটো বা 1000মান মানুহে এদিনত চাব পাৰে। এই সকলোকে আমি চোৱাৰ ব্যৱস্থা কৰি দিম, কিন্তু কোনেও যাতে ভিডিঅ' নকৰে, এই ভিডিঅ' কৰি পেলাই যে সৰু সৰুকৈ দৃশ্যবোৰ যাতে ক'তো এনেকুৱা ধৰণৰ উপলব্ধ নকৰে, তাৰ ক্ষেত্ৰত আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত আমি কঠোৰ ব্যৱস্থাও লৈছোঁ। ইতিমধ্যে জুবিন ফেন ক্লাবৰ আমাৰ সন্মানীয় কাৰ্যকৰ্তাসকলে এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। এই সকলোৰে প্ৰতি এই আহ্বান আমি ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।